আমি টিএমসি মঙ্গলদৈ টাউন হাইস্কুলৰ ছাত্ৰ। আজি আমি বন্যা পৰিচালনা নামৰ বিষয়ৰ ওপৰত কোৱা আৰম্ভ কৰিছো। বন্যা অসমৰ এটা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সমস্যাৰ বিৱৰণ। প্ৰতি বছৰে বৰষুণ আৰু নদীৰ উপচনিৰ ফলত বহু ঠাইত বন্যা হয়। ইয়াৰ ফলত মানুহৰ জীৱন, পশু-পক্ষী, কৃষি আৰু সম্পত্তি সকলো ক্ষতিগ্ৰস্ত হয়। মূল কাৰণবোৰ: অধিক বৃষ্টিপাত আৰু নদীৰ পৰা ভাঙনি, বননিমূল আৰু জল নিৰ্গম ব্যৱস্থাৰ অভাৱ, অনিয়মিত নগৰ পৰিকল্পনা আৰু জলবায়ু পৰিৱৰ্তন। প্ৰভাৱ বা ক্ষতি: গাঁও, বিদ্যালয়, বজাৰ, পথ আদিত পানী উঠে, কৃষকৰ ধান খেতি নষ্ট হয়, পানীৰ জৰিয়তে ৰোগবালাই ছড়ায়, বহু মানুহে নিজৰ ঘৰ এৰি অন্য ঠাইলৈ যাব লগা হয়। সমাধান: এখন স্মাৰ্ট ফ্লুড মেনেজমেণ্ট চিষ্টেম বিকাশ কৰা, সেন্সৰ আৰু মোবাইল এলাৰ্টৰ জৰিয়তে আগতীয়াকৈ সতৰ্কবাৰ্তা প্ৰেৰণ, নদী সাফ কৰা, ভাল ড্ৰেনেজ ব্যৱস্থা স্থাপন, বনপূৰণ আৰু জলাশয় সংৰক্ষণ, স্থানীয় জনগণক প্ৰশিক্ষণ আৰু সচেতনতা প্ৰদান। উপকাৰিতা: কৃষক, দোকানী, পঢ়ুৱা আৰু সাধাৰণ লোকৰ জীৱন সুৰক্ষিত হ'ব, সম্পত্তি আৰু পৰিৱেশ দুয়ো ৰক্ষা পাব, স্থানীয় চৰকাৰ আৰু উদ্ধাৰ হ'লে আগতীয়াকৈ কাম কৰিব পাৰিব। উপসংহাৰ: স্মাৰ্ট প্ৰযুক্তি আৰু জনসচেতনতাৰ যোগে বন্যাৰ ক্ষতি কমাব পাৰি। ইয়াৰ দ্বাৰা এটা বন্যা প্ৰতিৰোধী আৰু আত্মনিৰ্ভৰ ভাৰত গঠন হ'ব। ধন্যবাদ।